सावधान हो जाए, आप एक बहुत बड़ी मुसीबत में पड़ सकते हैं। গতিকে ভাবি চাওক কিমান এটা ডাঙৰ স্কেম অসমত চলি আছে। অসমত বুলি নহয়, স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ আৰু ছোৱালীবিলাক বিশেষকৈ সকলো বাচি থাকিব এনেকুৱা একদম ফকতীয়া কাৰোবাৰৰ পৰা ছোৱালীসকলে। নমস্কাৰ সকলোকে, মই জিন্তু বৰুৱা। তো বৰ্তমান মই অল আছাম ট্ৰেভেল কৰি আছোঁ, কিন্তু আজি ট্ৰেভেলৰ ওপৰত নহয়। থাম্বনেইলটো চাই আপোনালোকে গম পাইছে, এটা অসমত ভাইৰেল এপ। অকল অসমত নহয়, আপোনাৰ সমগ্ৰ ভাৰতত বা গোটেই সমগ্ৰ পৃথিৱীতে হয়তো ভাইৰেল হৈ আছে এই এপটো। কিন্তু এই এপটোৱে আপোনাৰ এনেকুৱা এটা ডাঙৰ স্কেম কৰি আছে যোনটো নেকি আপুনি হয়তো কেতিয়াও অনুভৱ কৰা নাই। তো আমি চিম্পুলভাৱে ধৰি লওক এপটো ডাউনলোড দিছোঁ, আমি তাত ফটো ব্যৱহাৰ কৰিছোঁ আৰু বিভিন্ন ধৰণৰ আমি ষ্টাইল কৰিছোঁ। মানে আমি চিম্পুলকৈ ভাবি লৈছোঁ, আমি ধুনীয়াকৈ ষ্টৰি দিছোঁ বা ইনষ্টাগ্ৰাম, ফেচবুক বিভিন্ন ধৰণৰ ঠাইত আমি সেই এপটোৰ দ্বাৰাই ফটো কপি ষ্টাইল কৰি আমি ধুনীয়াকৈ প'ষ্ট কৰিছোঁ। যিকোনো গান এটা দি পিনে আমি প'ষ্ট কৰিছোঁ আৰু ধুনীয়াকৈ আমি তাত এনজয় কৰিছোঁ, হয় নাই বাৰু? কিন্তু সেইটো নহয়, এই এপটোৱে এনেকুৱা এটা ডাঙৰ স্কেম কৰি আছে যোনটো নেকি আপুনি হয়তো কেতিয়াও অনুভৱ কৰা নাই বা কেতিয়াও হয়তো আপোনালোকে ভবা নাই। তো আজি মই সেই এপটোৰ বিষয়ে আপোনাক সম্পূৰ্ণ ক'ম, আৰু সেই এপটোৰ নাম হৈছে জিবলি। বিশেষকৈ মই এপটোৰ নামটো ক'বলগীয়া কোনো কথাই নাই, সকলোৱে চিনি পাইছেই অলৰেডি। থাম্বনেইলটো দেখিয়ে গম পাইছে যে এই এপটো বুলি। তো মই কৈ দিছোঁ, এইটো এটা ডাঙৰ স্কেম হয় যোনটো নেকি আপোনাৰ এই এপটো সম্পূৰ্ণভাৱে এ আই জেনেৰেটৰৰ লগত তেখেতলোকে জড়িত। আৰু ইয়াৰ সম্পূৰ্ণ যোনটো স্কেম, সেই স্কেমটো এ আই জেনেৰেটৰ যিসকল ব্যক্তি, তেখেতলোকে এখন পলিচি আছে, যোনখন পলিচিত নেকি এই এপটোৰ বিষয়ে সম্পূৰ্ণ লিখি থৈছে। আৰু মেইন কথাটো হ'ল, যেতিয়া নেকি আপুনি এপটো ডাউনলোড দিব, এপটো ডাউনলোড দিয়াৰ লগে লগে আপোনাৰ ফোনত আহিব। ফোনত অহাৰ পাছত আপোনাৰ সম্পূৰ্ণ ডাটা, মানে আপোনাৰ ফোনৰ লগত সম্পূৰ্ণ জড়িত হৈ যাব। আৰু আপোনাৰ ফোনত যিকোনো ধৰি লওক আপোনাৰ ফটো, ভিডিঅ', মোবাইলত থকা এভৰিৱান যি বস্তু আছে আপোনাৰ প্ৰাইভেট, এনে উদাহৰণস্বৰূপে এক্সাম্পল দিছোঁ, চিম্পল এটা এক্সাম্পল আপোনালোকক দিছোঁ। বেয়া ফটো, বেয়া ভিডিঅ' বা আপোনাৰ যিকোনো ধৰণৰ বেংক একাউণ্ট বা কিবাই হওক, যিকোনো ধৰণৰ ফটো আপোনাৰ মোবাইলত যি আছে সকলোখিনি তেখেতলোকে লৈ যাব। তেখেতলোকে নিজৰ ব্যৱহাৰৰ কাৰণে আপোনালোকৰ সেইখিনি সকলোখিনি বস্তু তেখেতলোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই বস্তুটো মই কোৱা নাই, একচুৱেলি এই এপটোৰ লগত জড়িত এ আই জেনেৰেটৰ যিসকল ব্যক্তি, তেখেতলোকৰ যি পলিচি, সেই পলিচিত তেখেতলোকে সম্পূৰ্ণ লিখি দিছে যে এই বস্তুটো যদি আপোনালোকৰ মোবাইলত ৰাখে, তেতিয়াহ'লে তেখেতলোকে নিজৰ ব্যক্তিগতভাৱে আপোনালোকৰ মোবাইলৰ পৰা যিকোনো ধৰণৰ বস্তুবোৰ লৈ তেখেতে ব্যৱহাৰ কৰিব পাৰে। গতিকে ভাবি চাওক কিমান এটা ডাঙৰ স্কেম অসমত চলি আছে। অসমত বুলি নহয়, সমগ্ৰ ভাৰততো চলি আছে। কিন্তু মই যিহেতু অসমৰ ল'ৰা, গতিকে অসমৰ যিসকল স্কুলৰ, বিশেষকৈ এই এপটোত আপোনাৰ স্কুলৰ ষ্টুডেণ্ট বা কলেজৰ ষ্টুডেণ্ট বা মোবাইল যিসকলে বেছিকৈ ইনষ্টা, ফেচবুকৰ লগত জড়িত, তেখেতলোকে এই বস্তুটো ব্যৱহাৰ কৰিছে। গতিকে মই সকলোকে অনুৰোধ কৰিম, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ষ্টুডেণ্ট আৰু যিসকল অভিভাৱকে এই বস্তুটো বেছিকৈ ব্যৱহাৰ কৰি আছে, তেখেতলোকে প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই ভিডিঅ'টো পায় আৰু এই এপটো যাতে অতি সোনকালে যাতে মোবাইলৰ পৰা আপোনালোকে ডিলিট কৰে, তাৰে মই অনুৰোধ কৰিম। আৰু এইটো এনেকুৱা এটা ডাঙৰ স্কেম যোনটো নেকি আপুনি বৰ্তমান সময়ত ভোগা নাই, কিন্তু আপুনি ভুগিব লাগিব। গতিকে ডাঙৰ ঘটনাটো নোহোৱাৰ আগতে আপোনালোকে যিমান পাৰে সোনকালে এই ভিডিঅ'টো ডিলিট কৰি দিয়ক। আপোনালোকে নাভাবিব এই কথাটো অকল মই কৈছোঁ বুলি। আপোনাৰ বহুতকেইজন পুলিচ বিষয়াই এইটোৰ ওপৰত আপোনাৰ তেখেতলোকে মাত মাতিছে। আৰু আমাৰ অসমত একচুৱেলি হয়তো এনেকুৱা হোৱা নাই, কিন্তু অসমৰ বাহিৰত বহুতকেইজন পুলিচে এই বস্তুটোৰ ওপৰত তেখেতলোকে ভিডিঅ' আপলোড কৰিছে, বিভিন্ন ধৰণৰ কেছ ফাইল কৰিছে। গতিকে মই তাৰ এটা সৰু ভিডিঅ' আপোনালোকৰ আগত দিছোঁ পুলিচকেইজনৰ, যোনটো নেকি তেখেতে কৈছে সম্পূৰ্ণ এই বিষয়টো আপোনালোকক মই একবাৰ দেখাই দিছোঁ, চাই লওক। अगर आप भी इस स्टाइल में अपने फोटोज को एडिट कर रहे हैं जो कि स्क्रीन पर दिखाई दे रही है, तो सतर्क हो जाए, सावधान हो जाए, आप एक बहुत बड़ी मुसीबत में पड़ सकते हैं। इस स्टाइल को बोलते हैं जिबली स्टाइल, जिसमें फोटोज एडिट करने के लिए आपको चैट जीपीटी नामक एक ऐप का यूज करना पड़ता है, जो कि एआई जनरेटेड है। जैसे आप अपनी फोटोज को एडिट करेंगे, वहां पर वो आपके फोटोज को, आपके पर्सनल डाटा को अपने पास सेव कर लेती है। ये खुद एआई ने अपनी पॉलिसी में मेंशन किया हुआ है कि वो आपके डाटा का अपने ट्रेनिंग पर्पस के लिए यूज कर सकती है। तो सतर्क हो जाइए, सावधान हो जाइए, आपके साथ साइबर फ्रॉड भी हो सकता है। दोस्तों, अगर आपकी फोटोज, आपका पर्सनल डाटा कहीं लीक हो गया तो इस ट्रेंड में ना पड़े, खुद को इससे अवेयर रखें, अपने आप को लकी समझे या समझदार समझे अगर आपने अब तक इस तरीके से अपनी फोटोज को एडिट नहीं किया है। और कमेंट में जाकर ये जरूर बताएं कि आपने इस तरीके से अपनी फोटोज को एडिट किया है या नहीं किया है। जय हिंद, जय भारत।
তো আপোনালোকে ভিডিঅ'টো দেখিলে পুলিচজনে কি বিষয়ৰ ওপৰত আপোনালোকক কথাখিনি ক'লে সম্পূৰ্ণ আপোনালোকে দেখিছে আৰু হয়তো বুজিছে এই বস্তুটো এটা ডাঙৰ স্কেম। গতিকে সকলোৱে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু অভিভাৱকক মই অনুৰোধ কৰিছোঁ যাতে সৰু সৰু যিসকল ল'ৰা ছোৱালীয়ে এই এপটো ব্যৱহাৰ কৰিছে তেখেতলোকক একেবাৰে দূৰত ৰাখক, পাৰিলে একেবাৰে ফোনৰ পৰা অলপ দূৰত ৰাখক, ভালকৈ পঢ়া শুনা কৰিব দিয়ক, এই বস্তুবিলাকৰ পৰা অলপ দূৰত ৰাখক, ইণ্টাৰনেটৰ পৰা অলপ দূৰত ৰাখক। বৰ্তমান সময়ত ইণ্টাৰনেট এনেকুৱা এটা বস্তু যোনটো নেকি আপুনি ভাল কামত যদি ব্যৱহাৰ কৰে বহুত ভাল, আৰু বেয়া কামত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে একেবাৰে জমকাল, বুজিছেনে? তো আজি এতিয়া এই স্কেমটোৰ বিষয়ে মই আপোনালোকক বুজাই দিছোঁ, গম পালে? এনেকুৱা এটা বস্তু যোনটো নেকি আপোনাৰ একেবাৰে লাইফ বৰবাদ খতম হৈ যাব, গম পাইছে? গতিকে সকলোকে মই অনুৰোধ কৰিম যাতে যিকোনো বস্তু এটা, ধৰি লওক ইনষ্টাটো বাৰু আমি ব্যৱহাৰ কৰি আছোঁ, ফেচবুকটো আমি ব্যৱহাৰ কৰিছোঁ, তাৰ বিষয়ে আমি সম্পূৰ্ণ জানো শুনা বাৰু একো নাই। ঠিক তেনেদৰে যিকোনো বস্তুত আমি এপ এটা আহিলে এনেই ভাল লাগিলে বেলেগক দেখি আমি কামটো কৰি দিলেই নহ'ব। গতিকে আমি সম্পূৰ্ণ বুজি ল'ব লাগে বা জানি ল'ব লাগে যে এই বস্তুটোৱে আমাক কি কৰিব বা এই বস্তুটো পলিচিটো কেনেকুৱা, ভৱিষ্যতে এই বস্তুটোৱে মোক কিবা হানিকাৰক কৰিব নেকি, তেনেকুৱা ধৰণৰ সকলোখিনি কথা আপোনালোকে জানি ল'ব বস্তু এটা ব্যৱহাৰ কৰাৰ আগতে। আপোনালোকৰ গোটেই অসমৰ ভিতৰত এইটো ভিডিঅ' অকল মই বনাইছোঁ, এই এপটোৰ ওপৰত অনলি বেয়াকৈ ভিডিঅ' মই বনাইছোঁ। কিয় এই এপটোৰ ওপৰত কোনো এজন ইউটিউবাৰে হয়তো বা কোনো এজন ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটাৰে হয়তো এই বস্তুটোৰ বিষয়ে কোনো নাজানে, কোনো এতিয়ালৈকে হয়তো ব্যৱহাৰ কৰা নাই। কিন্তু মই হঠাতে চালোঁ এপটো সকলোৱে ব্যৱহাৰ কৰা দেখি মই চাৰ্চ কৰিলোঁ, এই বিষয়টো অলপ চালোঁ আৰু ফেচবুক চলাওঁতে মই পুলিচে ইয়াৰ ওপৰত কি ধৰণৰ কাম কৰিছে বা কি ধৰণৰ একশ্যন লৈছে সেইখিনিও মই চাৰ্চ কৰিলোঁ। গতিকে তেনেকৈ চাৰ্চ কৰোঁতে এই বস্তুটোৰ ওপৰত ভিডিঅ'টো পালোঁ। গতিকে পুলিচ এজনেতো সাধাৰণভাৱে এনেইতো বিনা কাৰণে এই কথাটো নকয় বা এইটো স্কেম বুলিতো কৰিব নোৱাৰে, কাৰণ এইটো ডাঙৰ এটা এপ আৰু এই এপটোত বহুত কোটি টকা সোমাই আছে বা বহুত লাখ কোটি টকা এই এপটোত তেখেতে ব্যৱহাৰ কৰি পিনে খৰচা কৰিছে। ডাঙৰ এমপ্লয়িজ ৰাখিছে যোনবিলাকে নেকি এই এপটোত কাম কৰি আছে। গতিকে বহুত কোটি টকা সোমাই আছে। বিনা কাৰণত এজন পুলিচে এনেই এই ক্ষেত্ৰত মান মাতিব নোৱাৰে, গম পাইছা নাই? মই হ'লেও চিম্পুলকৈ এনেই উদাহৰণ এটা দিছোঁ, মই এজন দুখীয়া ঘৰৰ ল'ৰা, মই এনেই সাধাৰণতে এপটোৰ ওপৰত ভিডিঅ' বনাবলৈ মোৰ কোনো চখ লগা নাই, গম পাইছা নাই? কাইলৈ যদি মোক সেই এপৰ মালিকে যদি মোৰ ওপৰত কেছখন দি দিয়ে মোক পুলিচে হয়তো লৈ যাব, মই এনেই মান পাতিবলৈ কোনো দৰকাৰ নাই। গতিকে এইটো ডাঙৰ স্কেম। চ' সেই গতিকে মই কৈছোঁ অসমবাসী সকলো ৰাইজ যাতে ভালে থাকক, মই সেইটোৱে বিচাৰোঁ। এনেই বিনা কাৰণত যাতে এনেকুৱা ধৰণৰ ফকতীয়া কিছুমান কামত যাতে ফচি নাযায়, গোটেই জীৱনটো লাইফটো যাতে বৰবাদ নহয়, সকলো ল'ৰা ছোৱালী যাতে সুৰক্ষিত হৈ থাকক, মই তাকে বিচাৰোঁ। গতিকে সেই কথাটো কৈছোঁ, স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ আৰু ছোৱালীবিলাক বিশেষকৈ সকলো বাচি থাকিব এনেকুৱা একদম ফকতীয়া কাৰোবাৰৰ পৰা। ছোৱালীসকলে একদম আঁতৰত থাকিব। যিকোনো এটা এপ আপোনালোকে পটককৈ ডাউনলোড দি নিদিব, আপোনালোকৰ মোবাইলত সকলোখিনি বস্তু গুচি যায়। তো আৰু আমাৰ ডিম্পু বৰুৱা অসমৰ ডাঙৰ ইউটিউবাৰ, যোনজনে নেকি দেখি পিনে বহুতকেইজন হয়তো নতুন ইউটিউবাৰ উঠি আহিছে বা নতুন প্ৰজন্মই তেখেতৰ পৰা বহুতখিনি কথা শিকিছে বা জানিছে। তো তেখেতেও এই বস্তুটো ব্যৱহাৰ কৰিছে। গতিকে মই তেখেতকো অনুৰোধ কৰিম, যদি তেখেতে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তেখেতেও যাতে ইয়াৰ ওপৰত সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' বনাই দিয়ে, যাতে অসমবাসী ৰাইজে যাতে গম পায়। আৰু বহুতকেইজনে ব্যৱহাৰ কৰিছে, গতিকে সকলোকে অনুৰোধ কৰিম যাতে তেখেতলোকেও যাতে এই বস্তুটোৰ ওপৰত সম্পূৰ্ণ চাৰ্চ কৰি এটা ভিডিঅ' আপলোড কৰে, তেতিয়া সকলো অসমবাসী ৰাইজে গম পাব। আৰু বৰ্তমান সময়লৈকে কোনো আপলোড কৰা নাই, অনলি ময়ে কৰিছোঁ। গতিকে সকলোকে অনুৰোধ কৰিম যাতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো অসমবাসী ৰাইজে যাতে গম পায়। তো ধন্যবাদ সকলোকে, আৰু আশা ৰাখিছোঁ সকলোৱে কথাটো বুজি পাইছে আৰু যিমান পাৰে সোনকালে এপটো একদম আপোনালোকৰ মোবাইলৰ পৰা ডিলিট কৰি দিয়ক। এইটো একেবাৰে একদম বহুত ডেঞ্জাৰ বস্তু হয়, ডিলিট কৰি দিয়ক। ধন্যবাদ। আশা ৰাখিলোঁ সকলোৱে কথাবিলাক বুজি পালে, যাতে কোনেও বেয়াভাৱে নলয়। আৰু যদি ভাবে এই বস্তুটো সঁচা এনেকুৱা হয় বুলি, তেতিয়াহ'লে অতি সোনকালে এপটো ডিলিট কৰি দিব। ধন্যবাদ।